নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকলে বিগ আপডেট বৰ্তমান আসাম পুলিচ ABUBৰ ওপৰত আহিছে বিগ আপডেট আপোনালোকৰ এইটো চাই লওক নটিফিকেশ্যন বৰ্তমান আউট হৈ গৈছে আপোনালোকৰ যে আপোনালোকৰ ৰিজাল্ট ডেট আপোনালোকৰ ৰিজাল্ট 1 মে সো এফালে চাই লওক 1 মে 2025 আপোনালোকৰ কি হ'ব এক্সামৰ ৰিজাল্টটো দিব সো আপোনালোকে যিটো আপোনালোকে পৰীক্ষা দি আহিছে তাৰ ৰিজাল্ট দিব ভাইবাৰ কাৰণে আপোনালোকৰ ভাইবাটো আপোনালোকে চাই লওক আপোনালোকৰ 9 তাৰিখে আপোনালোকৰ ভাইবা দিয়া হ'ব এতিয়া কথাটো হৈ গ'ল আপোনালোকৰ SLRP ৱেবছাইটত যদি আপুনি যাব তাত নটিছটো আপুনি বৰ ধুনীয়াকৈ এতিয়া জাষ্ট এটা নটিছ আহিছে আপোনালোকে বৰ ধুনীয়াকৈ নটিছটো চাই ল'ব ধুনীয়াকৈ পঢ়ি ল'ব এতিয়া কেনেকৈ পঢ়িব আপোনাক এবাৰ মই ধুনীয়াকৈ বুজাই দিছোঁ এই 1 লিখা আছে আৰু এইফালে লিখা আছে চক 8 এইফালে 8ত 1 তাৰিখে 1 লিখা আছে যিটো 1645টা মানে কনষ্টেবল পৰা 2300টা ABUB পোষ্টৰ বা APRৰ যিটো পোষ্ট আছিলে আপোনালোকৰ সেই পোষ্ট আৰু 8 নম্বৰটো চোক DGP যে হাওলদাৰ পোষ্ট আছিলে DGCD এই পোষ্টবিলাকৰ ওপৰত মানে কি হ'ব আপোনালোকৰ কালি 11টা বজাত 1 মে মানে কালি 11টা বজাত আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব আৰু সেই কালি যি লৰাই পাছ কৰিব যোন লৰাবিলাকক পাছ কৰিব তেওঁলোকক অৰেলছ বা ভাইবা কাৰণে 9 তাৰিখে মতা হ'ব এই কথাটো আপুনি বৰ ধুনীয়াকৈ চাই লওক আৰু তাৰ পিছত পোষ্টবিলাকৰ নেক্সট পোষ্টবিলাকৰ কথা ভাবিলে 10 আৰু 11 পোষ্টটো 14 তাৰিখে 10 আৰু 11 আপুনি চাই লওক 10 আৰু 10টো এইটো 10 নম্বৰটো কি পোষ্ট আছে 11 পোষ্টটো এই ধৰণে চাই লওক বোটমেনবিলাক যিবিলাক আছে সেইবিলাক আৰু ধুনীয়াকৈ পোষ্টটো চাই লওক আপোনালোকৰ ৰিজাল্ট বিগ আপডেট হয় এতিয়া বৰ্তমানলৈকে আমি এতিয়া জাষ্ট পাইছোঁ বিগ আপডেট মানে বহুত ডাঙৰ আপডেট হয় আপোনালোকে SLRP ৱেবছাইটত গ'লে আপোনালোকে ধুনীয়াকৈ চাব পাৰে তেতিয়ালৈ ধন্যবাদ মই ভিডিঅ'টো আৰু ধুনীয়াকৈ এটা বনাই কিনে প্ৰস্তুত কৰি আপোনালোকক দেখুৱাম যদি ভিডিঅ'টো ভাল লাগিলে আৰু যদি আপুনি অৰেলছ বা ভাইবা কাৰণে প্ৰস্তুতি চলাব বিচাৰি আছে তেনেহ'লে মোৰ এটা টেলিগ্ৰাম চেনেল আছে মই জাষ্ট আপোনালোকৰ লিংকছ দিছোঁ য'ত ফ্ৰী অৰেলছ বা ভাইবাৰ মানে আপোনালোকক দিয়া হৈছে বা দিয়া হ'ব বা ভাইবাৰ সদায় মক টেষ্ট দিয়া হৈছে তেতিয়ালৈ ধন্যবাদ জয় আই অসম